বুধবাৰে নিশা ভাগৰ পৰা অহা মুখলধাৰ বৰষুণে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত আৰম্ভ কৰিছে কৃত্ৰিম বানৰ সংহাৰ আৰু বৰ্তমান সময়ত আমি গুৱাহাটী মহানগৰীৰ পাঞ্জাবাৰী আৰু 6 মাইল সংযোগী পথত উপস্থিত আছো আৰু পথৰ দৃশ্যাংশ আমি দেখুৱাবলৈ চেষ্টা কৰিছো। পথটোত এনেধৰণে বৰ্তমান এখন সাগৰলৈ বা এখন নদীলৈ পৰ্যবেক্ষিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে ক্ৰমাৎ পানী বৃদ্ধি পাই থকা দেখিবলৈ পোৱা গৈছে আৰু আনফালেদি যদি চোৱা হয় তেন্তে যিসমূহ সৰু বৰ বাহন আছে, যিসমূহ লঘু বাহন আছে বা চাৰিচকীয়া বাহন আছে, বাহনসমূহ এনেধৰণে অতি বিপদসংকুলভাৱে গোটেই পথটোত আহা কৰা দেখিবলৈ পোৱা গৈছে আৰু আনহাতে যদি চোৱা হয় তেন্তে যিসমূহ স্কুটি বাইক ইত্যাদিবোৰ আছে তেনেবোৰ বাহনো কিন্তু বৰ্তমান সময়ত এনেধৰণে সংহাৰী ৰূপ ধৰা এই কৃত্ৰিম বানৰ প্ৰকোপত অতি বিপদজনকভাৱে আহা কৰা দেখিবলৈ পোৱা গৈছে আৰু এই অঞ্চলটো যদি বিশেষকৈ কোৱা হয় তেন্তে গুৱাহাটী মহানগৰীৰ এটা সদাব্যস্ত অঞ্চল। এই পথটোৱে এটা বৃহৎ অঞ্চলক সংযোগ কৰে। 6 মাইলৰ পৰা যদি ঠিক আপুনি সোমাই আহে তেন্তে এই পথটোৰে আপুনি গৈ পাঞ্জাবাৰী, হাটগাঁও ইত্যাদি অঞ্চললৈ সংযোগ কৰিব পাৰে আৰু নাৰেংগী পৰ্যন্ত বা এই আমচিং অভয়াৰণ্য পৰ্যন্ত এই গোটেই পথটোৱে সংযোগ কৰিব পাৰে। কিন্তু এই পথটোতে বৰ্তমান সময়ত এনেধৰণৰ এক প্ৰলয়ংকাৰী সৰু সংহাৰী কৃত্ৰিম বানৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। কেৱল পথটোৰ এই অঞ্চলতেই নহয় আৰু বিভিন্নটা অঞ্চলত আৰু কেইবাটাও অঞ্চলতে এনেধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে, যি পৰিৱেশে বৰ্তমান সময়ত সাধাৰণ জনতাৰ জনজীৱনত যথেষ্ট প্ৰভাৱ পেলোৱা দেখিবলৈ পোৱা গৈছে। দাদা অকণমান আহিব, কেতিয়াৰ পৰা হৈছে পানী এনেকুৱা ধৰণৰ? এইটোতো আপোনাৰ যোৱাকালিও হৈছিলে, আজিও হৈছে। যোৱা বছৰত ফুটপাথত বহুত পানী হৈছিলে আৰু এতিয়া পানীটো বাঢ়ি আছে নে কমি? বাঢ়ি আছে। বৰষুণ দি আছে, বাঢ়ি গৈ আছে। গোটেই ৰাতিটো বৰষুণ গৈছে, ৰাতিপুৱাও বৰষুণ হৈছে, এতিয়া পানীটো আৰু বহুত বাঢ়ি আছে। আৰু কেতিয়াৰ পৰা হৈছে এনেধৰণৰ ইমান বেছি পানী? এইটোতো আপোনাৰ যোৱা বছৰৰ পৰা হৈ আছে। যোৱা বছৰ ফুটপাথত ইমান পানী হৈছিল, ওপৰতো হৈছিল আৰু এই বছৰ অকণমান কম হৈছে। এইবাৰ অলপ কম হৈছে, কিন্তু বৰষুণ দি থাকিলে আৰু বাঢ়িবও পাৰে নহয়? বাঢ়িব পাৰে। যথেষ্ট অসুবিধা হৈছে চাগে আপোনালোকৰ চলা মেলা? অসুবিধা হৈছে, ধৰক গাড়ী মটৰ আহিব পৰা নাই। আমিতো ধৰক ফুটপাথেদি যাব পাৰো, কিন্তু গাড়ী মটৰ আহিব পৰা নাই। আৰু এনেধৰণে আচলতে যিসকল স্থানীয় ব্যক্তি তেওঁলোকে মত পোষণ কৰিছে যে যি আচলতে এই সংহাৰী বান বা এই আচলতে মুখলধাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বান, এই বানে কিন্তু যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছে, যি অসুবিধাৰ ফলত বৰ্তমান সময়ত সাধাৰণ জনজীৱনৰ আৰু এটা দৃশ্যাংশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যিহেতু পথৰ এটা ফালে যথেষ্ট পানী হৈছে, গতিকে আনটো ফালেদি বিপৰীত দিশৰ পৰা যিসমূহ যান বাহন আছে, যান বাহনসমূহ এনেধৰণে একেটা পথত ভুল দিশত অহা দেখিবলৈ পোৱা গৈছে, যাৰ ফলত যিকোনো সময়তে দুৰ্ঘটনা সংঘটিত হোৱাৰ প্ৰৱণতাও কিন্তু বৃদ্ধি পাইছে। গতিকে এই স্থানত বৰ্তমান সময়ত আমি যি স্থানত উপস্থিত আছোঁ, পাঞ্জাবাৰী আৰু 6 মাইল সংযোগী পথত, এই স্থানত বৰ্তমান সময়লৈকে কোনো ধৰণৰ ট্ৰেফিক যান বাহন আৰক্ষীয়ে হওক বা অন্যান্য আৰক্ষীয়ে হওক কোনো বৰ্তমান সময়ত উপস্থিত নাই। গতিকে এই যি পৰিৱৰ্তিত ব্যৱস্থা বা এই বানপানীৰ সময়তো যিকোনো দুৰ্ঘটনা সংঘটিত হোৱাৰ কিন্তু প্ৰৱণতা যথেষ্ট বৃদ্ধি পাইছে আৰু গোটেই দৃশ্যাংশ কাৰণে আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যোৱা বছৰতো এই অঞ্চলত ভয়ংকৰ কৃত্ৰিম বানৰ প্ৰবলত পৰা দেখিবলৈ পোৱা গৈছিল। এই বছৰ ঠিক একেধৰণেই এক সংহাৰী ৰূপ ধৰা দেখিবলৈ পোৱা গৈছে পাঞ্জাবাৰী আৰু 6 মাইল সংযোগী পথটোত।